আচলতে এই ধৰক মই মাজে মাজে ফেচবুকত লাইভ আহি থাকোঁ, আপোনালোকে চাগে দেখিছে। আৰু ধৰক কিবা কিবি মই কথা পাতোঁ, আৰু মই বেছিভাগ পোষ্টতে মই কৈ আহিছিলোঁ যে শান্তিপূৰ্ণভাৱে আমি ন্যায় বিচৰা উচিত, আমি গণ্ডগোল চণ্ডগোল কৰিব নালাগে, উৎপাত আমি কৰিব নালাগে। মই এনেকুৱা ধৰণৰ কথা মই কৈ আহি আছিলোঁ। আৰু সেইকাৰণে বহুত মানুহে মোক গালিও দিছে, কৈছে মই হেনো ক'ৰবাত বিক্ৰী হৈছোঁ, মানে চৰকাৰৰ তাত বিক্ৰী হোৱা বুলি কৈ আছে মোক। তেনেকুৱা ধৰণৰো কিছুমানে মন্তব্য দিছে। ইভেন মই যিবিলাক গ্ৰুপত মানে হোৱাটছআপ গ্ৰুপত মই আছোঁ, জুবিনদাৰ ন্যায় বিচৰা আজিকালি ঢেৰ গ্ৰুপ ওলাইছেতো, তো তাতো মই আছোঁ। তাতে আৰু মোক লৈ মানে গালি গালাজ পাৰি থাকে, মানে এইজন মানে হাৰামি, এইজন আমুক তামুক, মানে মোক লৈ এইবিলাক কৈ থাকে। মই নিজে চাই থাকোঁ, বোলো দে ঠিক আছে। কথাটো হ'ল চবে কৈ আছে যে চৰকাৰখনে একো কাম কৰা নাই, বা চৰকাৰখনে ন্যায় দিয়াত ব্যৰ্থ হৈছে, বা চৰকাৰখনে অপৰাধীক ক'ৰবাত লুকুৱাই ৰাখিছে, তেনেকুৱা ধৰণৰ কথা। আৰু কিছুমানেতো এনেকুৱা কৈছে যে এইবিলাক চৰকাৰৰ চব মানে হেৰি আৰু খেল, আৰু তেওঁলোকে গেম খেলিছে, তেওঁলোকে 26ৰ ইলেকশ্যনৰ কাৰণে জুবিন গাৰ্গক এই পৃথিৱীৰ পৰা নোহোৱা কৰি দিছে। এনেকুৱা ধৰণৰো বহুত কথা ওলাইছে। আৰু মানে এইবিলাক কিন্তু ছ'চিয়েল মিডিয়াত নিলিখে, কিন্তু এই হোৱাটছআপে বা মানুহে এনেকৈ ধৰণৰ কথা বতৰা পাতি আছে। আৰু মই কিছুদিন আগতে এটা মই লাইভ ভিডিঅ'ত কৈছিলোঁ, মই চৰকাৰক খুব প্ৰশংসা কৰিছিলোঁ। আপোনালোকে চাগে দেখিছেনে নাই নাজানো, যে যি ধৰণে তেওঁলোকে কামখিনি কৰিছে, একদম ছিংগাপুৰৰ পৰা ধৰক অনালৈকে, এয়াৰপৰ্টৰ পৰা একদম সৰু সজাই সোণাপুৰ, যিমানখিনি কৰিছে মই চৰকাৰক ধন্যবাদ দিছিলোঁ। তাতো কিছুমানে কৈছে যে তই বিক্ৰী হৈ গৈছ। মই বোলে বিক্ৰী হৈ গৈছোঁ চৰকাৰৰ তাতে। কথাটো হ'ল আজি আপোনালোকে, মই যদি কিবা এটা যদি লেকচাৰ মাৰি আছোঁ, বা মই কিবা যদি কৈ আছোঁ নহয়, যদি আপোনালোকে যদি মোক ভাল পায় নহয়, তেতিয়াহ'লে আপোনালোকে কয় যে ঋতু তুমি ঠিকে কৈছা, দাদা আপোনাৰ লগত আছোঁ, দাদা আপুনি স্পষ্টবাদী, আপোনাক ভাল লাগে, আপোনালোকে মোক এপ্ৰিচিয়েট কৰিছে, মোক প্ৰশংসা কৰিছে। ঠিক তেনেধৰণে আমি কেইটামান ইনফ্লুৱেঞ্চাৰে লগ লাগি, মানে কণ্টেণ্ট ক্ৰিয়েটৰে আমি লগ লাগি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি প্ৰশংসা কৰিছোঁ। প্ৰশংসা কৰিলে তেওঁ বস্তুটো চিৰিয়াছলি ল'ব, বা সেইটো তেওঁ আকৌ কাম কৰিব। এতিয়া আপোনালোকে যদি মোক যদি গালি দিয়ে, তেতিয়াহ'লে মই কালিৰ পৰা মই কাম কৰা বাদ দিম, মই এনেকুৱা ধৰণৰ কথা নাপাতোঁ। কিন্তু মোৰ কামখিনি যদি আপোনালোকৰ পচন্দ হয়, অভিয়াছলি আপোনালোকে মোক ছাপোৰ্ট কৰিব, বা ভাল লগা বুলি ক'ব, কথাখিনি ঠিক আছে বুলি ক'ব, আৰু মই সেই ৰাস্তাত মই আগুৱাই যাই থাকিম। ঠিক তেনেধৰণে আমি মুখ্যমন্ত্ৰীক আমি আগতেও প্ৰশংসা কৰিছোঁ যে তেওঁ ঠিকে কৰি আছে। তাৰমানে তেওঁ বুজক যে এওঁলোকে দেখোন আমাক প্ৰশংসা কৰিছে, গতিকে আমি এইটো বিষয়টো অকণ ভালকৈ লোৱা উচিত। আৰু অভিয়াছলি লৈছে, কাৰণ মই আগতেও কৈছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গৰ লগত ব্যক্তিগতভাৱে ভাল সম্পৰ্ক আছিলে, সেইটো কথা। আৰু মই এইখিনিতে এটা কথা কওঁ, বহুত মানুহে কৈ আছে যে জুবিনদাৰ যি ন্যায় পোৱাৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰীয়ে কাম কৰা নাই, কিবা কৰা নাই। মই আপোনালোকক মই ডাটা এটা দি আছোঁ, সেইটো ডাটা আছিলে 2022-ত। আপোনালোকৰ চাগে মনত আছে নে নাজানো, থাকিব নিশ্চয়। এবাৰ জুবিনদাৰ চিজাৰ এটেক আহিছিলে ডিব্ৰুগড়ত, তেওঁক AMCত আছাম মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিলে। তাতে তেওঁ কিবাকে ষ্টেবল কৰি সুস্থিৰ কৰি পেলাই কিন্তু এই আমাৰ আজিৰ মুখ্যমন্ত্ৰীয়ে কিন্তু লৈ আহিছিলে, কিন্তু এয়াৰ এম্বুলেঞ্চ এটি। এইটো চাগে আমি পাহৰি গৈছোঁ। তাৰমানে মই কথাটো কি ক'ব খুজিছোঁ, আমি এনি টাইম কাৰোবাক যে গালি দিম, কিবা দিম, এইটো উচিত নহয়। তাৰে যিজন এনাস্থেচিয়াৰ যিজন হেড আছিলে, মানে আছাম মেডিকেল কলেজৰ ডিব্ৰুগড়ৰ, তেখেতৰ নাম আছিলে কৰুণা দাস। কৰুণা দাসৰ বাইট অলৰেডি ক'ৰবাত নিউজ চেনেলবিলাকতো বজিছে। তেওঁ নিজে স্বীকাৰ কৰিছে যে মুখ্যমন্ত্ৰীয়ে তাৰ পৰা লৈ আহিছিলে। এতিয়া কিছুমানে যে কৈ আছে মানে একো কাম কৰা নাই, অ'ত জ্বলাম, ক'ৰবাত গাড়ীত উৎপাত কৰিম, ক'ৰবাত নেপালৰ নিচিনা বনাম, এইবিলাক কিন্তু অনুচিত। এইবিলাক একেবাৰে কৰাটো উচিত নহয়। মই সেইকাৰণে আজি কথাখিনি ক'লোঁ। তাৰপিছত আৰু এটা কথা কওঁ, লগতে আৰু মনত পৰিলে পটককৈ, এতিয়া যে আমি কৈছোঁ যে ন্যায় লাগে, ঠিক আছে, আমি ভৰসা কৰিছোঁ চৰকাৰক, অভিয়াছলি চৰকাৰকে ভৰসা কৰিব লাগিব। এতিয়া কথাটো হ'ল, যদি আমি বস্তুবিলাক যদি ৰাজনৈতিকভাৱে যদি আমি কথা পাতোঁ, আমি মানুহবিলাকে, কাৰণ আমি কথাই চৰকাৰক টানি আনোতো, পলিটিচিয়ানক টানি আনো, মুখ্যমন্ত্ৰীক টানি আনো, তেতিয়াহ'লে কি জানেনে, বস্তুবিলাক আমি ৰাজনৈতিকভাৱে কথা পাতি আছোঁ। একচুৱেলি আমি কথা পাতি আছোঁ ৰাজনৈতিকভাৱে। কথাটো হ'ল, ন্যায় পালে, যদি জুবিনদাক যদি ন্যায় দিয়ে, তেতিয়াহ'লে কাৰ লাভ? আৰু জুবিনদাই ন্যায় নাপালে
কাৰ লাভ সেই কথাটো আমি চিন্তা কৰাটো উচিত এবাৰ ভালদৰে যদি জুবিন দাই যদি ন্যায় নাপায় নহয় তেতিয়াহ'লে এইখন ৰানিং যিখন চৰকাৰ আছে তেওঁলোকে কিন্তু উত্তৰ পাব পৰৱৰ্তী সময়ত কিন্তু উত্তৰ পাব আৰু যিখিনি অপজিশ্যন আছে একেবাৰে সঁচা কথা এইটো যিখিনি অপজিশ্যন আছে তেওঁলোকে নো ডাউট জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গক গান শুনিছে জুবিন গাৰ্গক এজন মহান শিল্পী হিচাপে শ্ৰদ্ধা কৰে কিন্তু ৰাজনৈতিকভাৱে যদি আমি চোৱা যায় নহয় তেওঁলোকে কিন্তু ন্যায় পোৱাটো নিবিচাৰে অপজিশ্যনখিনিয়ে তেওঁলোকেও বিচাৰে যে এই চৰকাৰখন বদনাম হওক এই মুখ্যমন্ত্ৰীজনৰ বদনাম হওক তেওঁলোকে কিন্তু সেইটো বিচাৰে কিন্তু একদম সঁচা কথা এইটো গতিকে সেইটো ক্ষেত্ৰত আমি অকণ বুজা উচিত যে কোনে কি কৰিব লৈছে বা কোনে কি কৰিব সেইকাৰণে আমি কৈছোঁ যে অকণমান দুদিন আমি ধৈৰ্য ধৰোঁ তাৰপিছত চাওঁ কিবা নহয় কিবা এটা কৰিব আমি চৰকাৰক সেইখিনি টাইম দিয়াটো উচিত আৰু ছেকেণ্ড কথা দেই আজি মই এটা হেৰি দেখা পালোঁ আজি যিহেতু আদ্যশ্ৰাদ্ধ হ'ল হেৰিত কাহিৰীপাৰাত চলি আছিলে এই যে ছিংগাৰজন মই তাক আগতে এবাৰ গালি দিছিলোঁ কি আছিলে তাৰ নামটো নীলোৎপল বৰা সেই নীলোৎপল বৰাই কিন্তু খুব মানে টেটুফালি চিঞৰি আছে যে হেৰি হ'ব লাগে শ্যামকানু মহন্তৰ ওপৰত মানে কি কয় এইটো ইনভেষ্টিগেশ্যন হ'ব লাগে খুব মানে শ্যামকানু মহন্তৰ এগেইনষ্টত কথা পাতি আছে কিন্তু মই আপোনালোকক ক'লোঁ এই নীলোৎপল বৰা হাতৰ নিচিনা এনেকুৱা আৰ্টিষ্টবিলাকৰ কিন্তু শ্যামকানু মহন্তৰ লগত ভাল সম্পৰ্ক কিন্তু সিহঁতে সময়ত তাৰমানে পাল্টি মাৰি দিয়ে তাৰমানে চাই যে পাল্লাখন কোনফালে ভাৰী সেইফালে কিন্তু সিহঁতে দৌৰ মাৰে সেইকাৰণে মোৰ তাৰ পোষ্টকেইটা আগৰ পৰা দেখিয়ে মোৰ হাঁহি উঠিছিল আৰু আজিকালিতো আৰু আজি ডেটতো সি একেবাৰে সীমা চেৰাই দিলে গোটেই হেৰি ৰিপৰ্টাৰখিনিক গালি পাৰিলে কেমেৰা চেমেৰা ভাঙি দিম বুলি ক'লে সেই নীলোৎপল বৰাই চাওক ৰিপৰ্টাৰখিনিক ময়ো সমালোচনা কৰোঁ মই বহুতবাৰ সমালোচনা কৰিছোঁ কিন্তু আজিৰ ডেটত কিন্তু সমালোচনা কৰা টাইম নাই ৰিপৰ্টাৰক কাৰণ অসমত হয়তো প্ৰথমবাৰো হৈছে এজন এংকৰে কাৰোবাক শিয়াল বুলি কৈছে এই শ্যামকানু মহন্তৰ নিচিনা মানুহবিলাকক কাৰোবাক কিবা কুকুৰ বুলি কৈছে কি বুলি মুখেদি ওলাইছে কোনো ঠিক নাই তাৰমানে ৰিপৰ্টাৰখিনিও ইম'চনেল হৈ গৈছে গতিকে ৰিপৰ্টাৰখিনিয়ে যেতিয়া ক'ৰবাত যেতিয়া নিউজ কৰিব গৈছে জুবিনদাৰ ঘৰত হওক বা ক'ৰবাত হওক তাতে যদি কোনোবা যদি আৰ্টিষ্টে কয় যে তোমালোকে কণ্টেণ্ট বিচাৰি আহিছা তোমালোকে কণ্টেণ্ট বিচাৰি পোৱা নাই সেনেকৈ ৰিপৰ্টাৰখিনি কৈছে কণ্টেণ্ট বিচাৰিব যোৱা বুলি কৈছে মই ভাবোঁ আজিৰ ডেটত কোনো এজন মানুহ নাই এনেকুৱা যোনে ইম'চনেল হোৱা নাই গতিকে সাংবাদিকক আজিৰ ডেটত কণ্টেণ্ট বিচাৰি যোৱা বুলি ক'লে ভুল হ'ব কাৰণ চাওক সংবাদ মাধ্যমবিলাকৰ আজিৰ ডেটত কণ্টেণ্ট নালাগে তাহাঁতক কিন্তু কম্পিটিশ্যন আছে কিন্তু আজি ধৰক এটা চেনেলে যদি খুব যদি বোলে অহৰহ যদি নিউজ বজাই আছে প্ৰত্যেকটা মুহূৰ্ত যদি দেখাই আছে বেলেগ এটা চেনেলেও কিন্তু সিমানখিনি কাম কৰিব ট্ৰাই কৰিব কাৰণ কোনো এটা চেনেল ডাউন হ'ব নিবিচাৰে আজিৰ ডেটত কোনোবাই যদি 10টা যদি ৰিপৰ্ট কৰিছে আৰু নেক্সট চেনেলটোৱে কিন্তু 15টা ৰিপৰ্ট কৰিব সেইটো এটা কম্পিটিশ্যন থাকে কিন্তু সেই বুলি মিছাকৈ বনাই কণ্টেণ্ট কিন্তু বনোৱা নাই আজিৰ ডেটত চেনেলকেইটাই কমচে কম তো সেইকাৰণে মই নীলোৎপল বৰাৰ কথাটো ক'লোঁ দাদা অনুমান হৈ আছে লাষ্টত জুবিন দাক ভূতে মাৰা বুলিহে ক'ব নেকি নাই এইবিলাক মিছা কথা এইবিলাক আমি বিশ্বাস নকৰোঁ মই ওচৰৰ পৰা পাইছোঁতো মই দেখিছোঁতো মানুহবিলাকক একো ভূতে টুতে মাৰা নাই এইবিলাক কথাটো হ'ল ফৰেন কাণ্ট্ৰিত আমি আমাৰ ইণ্ডিয়ান মানুহবিলাক য'ত যায় নহয় তাত সচৰাচৰ অকল পিকনিক মানে স্পট টাইপ থাকে বা চব মানুহ যায় কিন্তু সেই জেগাটোত কিন্তু তাৰে লোকেল মানুহ নাহে হয়তো সেই জেগাটোক তাৰে মানুহখিনিয়ে ভাল নাপায় কিবা নাপায় সেইটো পিছৰ কথা আৰু গৰিমা বৌয়ে কোৱাৰ নিচিনা হণ্টেড প্লেচ টাইপ বোলে আছিল বোলে সেনেকুৱা হ'ব পাৰে হয়তো সেইকাৰণে তাৰে ছিংগাপুৰৰ মানুহ নাহে সেইটো নাজানো কিন্তু আৰু ভূতে মাৰিব বুলি বিশ্বাস নকৰোঁ মই আগতেও কৈছোঁ এওঁলোকৰ নেগলিজেঞ্চিৰ কাৰণে হৈছে এই গোটেই টিম মই আগতেও কৈছোঁ অকল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নহয় যিমানখিনি মানুহ আছিলে মই প্ৰথমবাৰৰ কাৰণে কৈছোঁ এইবিলাক মানুহৰ কাৰণে এই কাৰবাৰটো হৈছে কথাটো হ'ল শ্যামকানু মহন্তটো অভিয়াছলি এৰেষ্ট হোৱা বুলি শুনিছোঁ কিমান দূৰ সঁচা মিছা নাজানো কাৰণ কিছুমান কথা আমি যে ছ'চিয়েল মিডিয়াত যে দেখা পাওঁ বা নিউজত যে দেখা পাওঁ এইবিলাক 100% আপুনি সঁচা বুলি নাভাবিব আজি কৈছে যে শ্যামকানু মহন্তক CIDয়ে এৰেষ্ট কৰিব গৈছে ছিংগাপুৰত CID বোলা বস্তুটো এই যে CID বোলা যিটো এজেঞ্চি আছে CID হওক CBI হওক তেওঁলোকে কি সঁচা কথা ক'ব সামাজিক মাধ্যমত কৈ যাব নেকি আমি এতিয়া ছিংগাপুৰ যাম আমি শ্যামকানু মহন্তক এৰেষ্ট কৰিম এইবিলাক চব মিছা এইবিলাক ভুৱা
এনেই কিবা কিবি হাৱা উলিয়াই দিয়ে মানে তেওঁলোকেও যাতে প্লেনিং কৰিব নোৱাৰে বহুত বস্তু মিছা কিন্তু প্ৰচাৰ হৈ থাকে দেই সেইটো কিন্তু পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন তেওঁলোকে ইনভেষ্টিগেশ্যনে তেনেকৈ কৰে কিছুমান বস্তু মিছা প্ৰচাৰো চলায় কিন্তু এটা কথা মই চিয়ৰ দিলোঁ 2 দিনৰ ভিতৰত কিন্তু কেছটো কিন্তু বেলেগ হৈ যাব কিন্তু একদম চিয়ৰ কাৰণ যোৱাকালি মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ বাইট দিছে তাত গম পায় মানুহটো কি বহুত টেনশ্যনত আছে কিন্তু আৰু এই মানুহটো না এই মুখ্যমন্ত্ৰী বহুত ডেঞ্জাৰ মানুহ মই ক'লোঁ বহুত ডেঞ্জাৰ মানুহ তেওঁ পাব লগাখিনি জীৱনত চব পাইছে তেওঁৰ সম্পত্তি আছে কিবা আছে চব আছে কিন্তু পাৱাৰ আৰু চকী কিন্তু তেওঁ হেৰুৱাব নোখোজে গতিকে তেওঁ কোন মানে লিমিটলৈকে তেওঁ যাব সেইটো আপুনি বা আমি ভাবিব নোৱাৰোঁ তেওঁ কিন্তু একশ্যন ল'বই মই সেইকাৰণে কৈছোঁ এইজন মানে সৰু সুৰা মানে ৰাজনীতিবিদ নহয় পলিটিচিয়ান নহয় এইজন ডেঞ্জাৰ বস্তু সেইকাৰণে মই আগৰ পৰা বিশ্বাস আছে কিবা নহয় এটা কিবা কৰিব কিন্তু কাৰণ তেওঁ কিন্তু আজিকালি ছ'চিয়েল মিডিয়া খুব চাই কিন্তু কাৰণ নিজে ছ'চিয়েল মিডিয়াত ইমান ঘনে লাইভ অহা হৈছে তেওঁ জানে যে ছ'চিয়েল মিডিয়াত বহুত পাৱাৰ আছে গতিকে কিবা নহয় কিবা এটা কৰিব একদম চিয়'ৰ আৰু কি নিৰুপম ভূঞাই লিখিছে দাদা জিএমচিৰ পষ্টমৰ্টম ৰিপৰ্ট জালিয়াতি হোৱা বুলি কল ৰেকৰ্ডিং ওলাইছিল কি ক'ব আপুনি চাওক কল ৰেকৰ্ডিং বোলা বস্তুটো মানুহে এনেই বনাব পাৰে এইবিলাক মানে আমি যদি চব কথাটো যদি প্ৰশ্ন উঠাই থাকোঁ নহয় তেতিয়াহ'লে ভুল হ'ব অকণমান আমি পজিটিভো হ'ব লাগিব কিছুমানে কৈ আছে যে পষ্টমৰ্টম ৰিপৰ্টটো ৰাজহুৱা কৰি দিব লাগে চবেই মানে ডক্টৰ হৈ গৈছে আজি ডেটত চবেই মানে পষ্টমৰ্টম ৰিপৰ্ট চাব জনা হৈ গৈছে এইটোতো নৰ্মেল মানুহ নহয়তো এইটো জুবিন গাৰ্গ হৈছে আৰু ইমান এটা ডাঙৰ এটা ইণ্টাৰনেশ্যনেল ক'ব গ'লে কিলিং হৈছে যদি কিলিং হৈছে আৰু দেশটো ক'বলৈ ইণ্টাৰনেশ্যনেল লেভেলৰ হৈছে আমাৰ ইণ্ডিয়াৰ মানুহ ছিংগাপুৰত ঢুকাইছে এইটো এটা সৰু কাৰবাৰ হৈ থকা নাই বহুত মানুহ গৈছিল অসমৰে ঢেৰ মানুহ গৈছিল 400 মান মানুহ গৈছিল আৰু কিমান মানুহ জড়িত আছে গতিকে এইটো বস্তুৰ একেবাৰে কাৰবাৰটো বহুত বেলেগ আমি ভবাতকৈ বহুত ওপৰৰ আৰুতো তথাপিতো ছিষ্টেম আছে বুলি কৈছে আপুনি এডভকেট লৈ আপুনি কোৰ্টৰ পৰা আপুনি পষ্টমৰ্টম ৰিপৰ্টটো চাব পাৰে কিন্তু আপুনি ছ'চিয়েল মিডিয়াত দিব নোৱাৰে বা ৰাজহুৱা কৰিব নোৱাৰে অপশ্যন আছে মৃদুল্লাছে লিখিছে কি কৈছে হয় CM ৰঙা পৰি গৈছে মানুহটোৰ অলপ টেনশ্যন নহয় ইফালে BTC ইলেকশ্যনত কিন্তু সিফালে ৰিজাল্ট বেয়া গতিকে তেওঁ যে এই যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত যে কাম নকৰিব না মই ক'লেও বিশ্বাস নকৰোঁ আমাতকৈ তেওঁ হয়তো বেছি মাথা মাৰি আছে একদম চিয়'ৰ পষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে ক'লোঁ ভাই শ্যামকানু মহন্তক আটক ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিলে শ্যামকানু মহন্তক নহয় এইটোতো আমি ধৰক শুনিছোঁ এইটো ক'ব গ'লে আনঅফিচিয়েল ষ্টেটমেণ্ট এইটো অসম চৰকাৰে ৰাজহুৱা কৰা নাই কিছুমান নিউজ চেনেলে গম পাইছোঁ বুলি কৈছে সম্ভৱ এইটো মানে 100% চিয়'ৰ নহয় এইটো মিছাও হ'ব পাৰে আৰু মই দেখোন ক'লোঁ এইবিলাক মানে CIDৰ এইটো মানে ইনভেষ্টিগেশ্যনৰ এটা পাৰ্টো হ'ব পাৰে যে এনেকুৱা ধৰণৰ কওক বুলি কিন্তু এৰেষ্ট হ'ব যে চিয়'ৰ সেইটো তেওঁ হাৰি যাব নোৱাৰে কাৰণ যিহেতু তেখেতৰ ডকুমেণ্টবিলাক চিজ কৰা হৈছে গতিকে তেওঁ কোৰ্টক মানে পলাব নোৱাৰে য'ত আছে তেওঁ তাতে থাকিব লাগিব ইণ্ডিয়াত যদি আছে তেওঁ বেলেগ দেশত যাব নোৱাৰে বা বেলেগ দেশত যদি আছে ইণ্ডিয়াত আহিব এনেকুৱা টাইপ হৈ গৈছে তেওঁ ট্ৰেভেল কৰিব নোৱাৰে জুবিন কি লিখিছে নৱদ্বীপ বৈশ্য অ'কে নৱদ্বীপ বৈশ্যই লিখিছে জুবিন দা এতিয়া ইলেকশ্যনৰ ইছ্যু হৈছে চব পাৰ্টিৰ ৰাইট হ'বই আৰু আমি মানে ৰানিং চৰকাৰে যিখিনি কৰি আছে আমি কৈ আছোঁ এওঁলোকে কৰি আছে মানে এওঁলোকে পলিটিক্স কৰিছে কিবা কৰিছে কিয় নকৰিব পলিটিচিয়ানে পলিটিক্সে কৰিব না মাছ বেপাৰীয়ে মাছে বিকিব যাৰ যি কাম সেইটো কৰিবই সেইটো বেয়া পাই লাভ নাই নহয় তেওঁলোকে পলিটিচিয়ান হয় পলিটিক্স কৰিবই আৰু যিখিনিয়ে আপোনাৰ হেৰিত আছে এই শাসনত আছে সেইখিনি মানুহে আৰু বেলেগ বাৰু তেৰা বেৰা পলিটিক্স কৰাৰ দৰকাৰ নাই তেওঁলোকে ছাৰ্ভিচ দিলেহে তেওঁলোকে কিন্তু তেওঁলোকৰ ভৱিষ্যত ভাল আছে আৰু যিখিনি অপজিশ্যন আছে তেওঁলোকে কিন্তু উল্টাই পাল্টাই কিবা কিবি পলিটিক্স কৰিব চবেই পলিটিক্স কৰিব মই এটা চিম্পলি আপোনাক উদাহৰণ দিওঁ মোকতো মানুহবিলাকে গালি দিয়ে বহুত মানুহে গালি দিয়ে যে তই চৰকাৰক হেৰি কৰ চৰকাৰক মানে মই বোলে ছাপোৰ্ট কৰোঁ ভাল কথাত ছাপোৰ্ট কৰিম বেয়া কথাত মই বহুতবাৰ সমালোচনা কৰিছোঁ আগতে মই কৰিছোঁ সেইদিনাখন তেৰি মানুহবিলাকে বৰ দিগদাৰ দেই
সেইদিনাখন আপোনালোকক মই এটা উদাহৰণ দি আছোঁ জুবিন দাহঁতৰ কাহিলীপাৰাৰ ঘৰত দেই বহুত মানুহ যাই আছে মানে সমবেদনা জ্ঞাপন কৰাৰ কাৰণে বহুত মানুহে দি আছে বহুত মানুহ গৈ আছে তেওঁলোকৰ পৰিয়ালক লগ কৰি আছে আমিতো দেখি আছোঁ মোটামুটি নিউজ চেনেলবিলাকত আহি আছে তাতে গৌৰৱ গগৈ ফেন ক্লাব বুলি একজাক মানুহ গৈছে আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত দেখিছেনে নাই নাজানো লাগিলে মই ফটোকেইটা আপলোড কৰিম ইয়াতে জি জি বুলি লিখা আছে জি জি বুলি ডাঙৰকৈ থাকে এটা লগো তাৰপিছত গৌৰৱ গগৈ ফেন ক্লাব কথাটো হ'ল ঠিক আছে জুবিন দাক আপোনালোকে ভাল পায় কিন্তু ফেন ক্লাবৰ ঠিক আছে আপোনালোকে গৌৰৱ গগৈ ফেন ক্লাবো ভাল পায় চবেই ভাল পাব কিন্তু তেওঁলোকৰ এই এডভাৰটাইজ কৰা পলিটিকেল এডভাৰটাইজ কৰা টি চাৰ্টবিলাক পিন্ধি যাব নালাগে আপোনালোকৰ নিজৰ যি ঘৰত যি পিন্ধা কাপোৰ আছে নহয় আপোনালোকে সেইবিলাক কাপোৰ পিন্ধি তাত যাওক সমবেদনা জ্ঞাপন কৰক ক'ব লগা একো নাই কিন্তু পলিটিকেল ড্ৰেছ পিন্ধি কিয় যায় পিছফালে হেৰি আছে আপোনাৰ লাচিত বৰফুকনৰ হেৰি আছে ফটো আছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ফটো আছে এইবিলাক মানে আৰু ডাঙৰকৈ লিখা আছে গৌৰৱ গগৈ ফেন ক্লাব সেইবিলাক কাপোৰ পিন্ধি কিয় যাব লাগে তাৰপিছত ফটো চটো মাৰিছে নিউজবিলাকে মাৰিছে তাৰমানে কি তাৰমানে এডভাৰটাইজিং চবেই লাগি গৈছে পলিটিক্স কোনোবাই ভাল পায় বেয়া পায় মই সেইটো মই কথাটো কমেই আৰু যদি বিজেপিৰ মানুহ যদি তেনেকৈ গ'ল হয় নহয় মই বিজেপিৰ মানুহখিনিকো কিন্তু ক'লোঁ হয় আজি বিজেপিৰতো আছে BJYM নে কি কিবা এটা আছে নহয় যুৱ মৰ্চা তেওঁলোকৰ যদি ড্ৰেছ পিন্ধি যায় টি চাৰ্ট পিন্ধি যায় তাৰে যদি এডভাৰটাইজ কৰিব যায় তেওঁলোককো কিন্তু মই গালি দিম কিন্তু কংগ্ৰেছৰ মানুহখিনিয়ে গৈছে মই কোৱা নাছিলোঁ কথাটো কাৰণ বাৰে বাৰে যদি মই টানি থাকোঁ মোক ক'ব যে হয় ই কংগ্ৰেছক বেয়া পায় কিবা বেয়া পায় চবকে ভাল পাওঁ কাৰণ মোৰ তাতে লগৰ বন্ধু ঢেৰ আছে কংগ্ৰেছত কথাটো সেইটো তাৰমানে কি ৰাজনৈতিক সুবিধা ল'ব নালাগে অংকিতা দত্তই লিখিছে সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি পাৰি আছে কিন্তু তেওঁৰ ওচৰতে হয়তো আমাতকৈ বেছি ইনফৰমেশ্যন গুচিয়ে গ'ল well said SPS can go any level for the power is genuine not only CM তাকে টাৰ্চেমক কিয় এনকুৱাৰী কৰা নাই ঋতুদা নীলৱে লিখিছে আচলতে কি জানে এতিয়া ধৰক টাৰ্চেমৰ এফআইআৰত লিষ্ট নাছিলে প্ৰথমতে এফআইআৰত নাম আছিলে অকল শ্যামকানু মহন্ত আৰু এইটো সিদ্ধাৰ্থ শৰ্মা ইভেন শেখৰ যদি গোস্বামীৰো নাম নাছিলে এতিয়াও তেওঁ নায়েই তেওঁকতো এনেই ইনভেষ্টিগেশ্যনৰ মাতিহে আনিছে ৰেফাৰেঞ্চৰ কাৰণে অকল ইনফৰমেশ্যনৰ কাৰণে সি বাৰু সদায় আহি আছে আমি নিউজত দেখিছোঁ এতিয়া টাৰ্চেমৰ যদি নামটো যদি আহে এফআইআৰ যদি নামটো আহে তাৰ ওপৰতো এনকুৱাৰী হ'ব তাকো এৰেষ্ট কৰিব কিন্তু আমি কেছ দিয়াই নাই আমি নাজানোৱে কোন বাপেক কোন পুতেক আমি গমেই নাপাওঁ মইতো বহুতবাৰ ভিডিঅ'ত ক'লোঁ যে সিদ্ধাৰ্থ শৰ্মা এটা সৰু মেনেজাৰ তাৰ বিগ বছ হ'ল টাৰ্চেম মিট্টাল সেই গোটেইবিলাক কণ্ট্ৰল কৰে বম্বেৰ পৰা কিন্তু আমি অকল সিদ্ধাৰ্থ শৰ্মাৰ পিছত লাগি আছোঁ ঠিক আছে বাৰু এটা কথা সিদ্ধাৰ্থ শৰ্মাক যেতিয়া এৰেষ্ট কৰা হ'ব যেতিয়া এনকুৱাৰী হ'ব কিন্তু টাৰ্চেম মিট্টালো কিন্তু আহিব লাগিব কাৰণ গোটেই বস্তুবিলাকত কিন্তু জড়িত আছে ক'ৰ কি মানুহ জড়িত আছে হিচাপ নাই চব ওলাই যাব কিন্তু সন্দীপন গাৰ্গক কিয় জেৰা কৰা নাই এতিয়ালৈ নাই এইটো কৰিব নিশ্চয় কৰিব তেওঁ চাগে তেওঁতো আৰু ব্যস্ত আছে চাগে তেওঁতো এডমিনিষ্ট্ৰেশ্যনৰে মানুহ চাগে মই নাজানো কিবা এজন হয় আৰু তেখেত আৰু তেওঁতো জুবিনদাৰ ঘৰৰ মানুহ গতিকে অফিচিয়েলি যদি চাব যায় তেওঁ ৰেছপনচিবল নহয় আৰু তেওঁৰ ওপৰত যদি কোনোবাই কেছ দিয়ে তেওঁকো মাতিব নিশ্চয় মাতিব কোনোবাই কিতাপৰ পাব্লিচিটিও কৰিলে আহি তাকেইতো কৰিছে আৰু জুবিন গাৰ্গৰ নাম লৈ খাবলৈ থকা মানুহ বহুত আছিল মই 2018ৰ পৰা সিদ্ধাৰ্থক গালি পাৰি ফেচবুকত আপডেট দিছিলোঁ আৰু আপোনাৰ কোনোবা ফ্ৰেণ্ড আছে নেকি যাক মৰিলে জুই দিবলৈ কৈছিলে
মই আজি এটা কথা কওঁ দেচোন, বহুত পুৰণি কথা, বহুত দিন হ'ল। মই এইবিলাক কথাৰ কাৰণে একচুৱেলি মই জুবিনদাৰ পৰা মই দূৰত আহিছোঁ। আৰু মই আহিলে জুবিনদাহঁতৰ তেনেকুৱা প্ৰফেশ্যনেলি একো লচন আছিল, কাৰণ মই প্ৰফেশ্যনেল মানে একো কৰাও নাছিলোঁ তেওঁলোকৰ লগত। এই বহুদিন আগতে এই সিদ্ধাৰ্থ শৰ্মাজনে এদিন এই নগাঁও মানত গাড়ী দি গৈ আছিলে, মানে এই অন দ্য ৱে গাড়ীৰ ভিতৰতে আজিকালি কিছুমানে অন দ্য গো ইণ্টাৰভিউ লয়তো। তো তেওঁ কৈছিলে, মোৰ কথা কৈছিলে, একজেক্টলি মোৰে কথা কৈছিলে যে আমি বোলে জুবিন গাৰ্গৰ মদ খাব যাওঁ, আমি বোলে জুবিন গাৰ্গৰ পৰা আমুক সুবিধা লওঁ তামুক সুবিধা লওঁ, এনেকুৱা ধৰণৰ মানে পৰিৱেশ ক্ৰিয়েট কৰি দিছে নহয়। তেওঁ নিস্বাৰ্থভাৱে ভাল পোৱা মানুহ কোনো ওচৰত যাব নোৱাৰা কৰি দিলে এই সিদ্ধাৰ্থতে। মোক লৈ বহুত নিউজে চিউজে কৈছে, মই নামটো নলয়, খালি মই নামটো লোৱা হ'লেতো মই তেতিয়াই মই কিবা বেলেগ কেছ কৰি দিলোঁ হয়, মানহানি হওক কিবা হওক মই দি দিলোঁ হয়, কিন্তু মোৰ নাম লোৱা নাই। কিন্তু গোটেই কথা মোৰে কৈ আছিল। আৰু সিদ্ধাৰ্থ শৰ্মা এজন এনেকুৱা মানুহ, আপোনালোকে হয়তো নাজানে, যিখিনিয়ে মানুহ ক্ল'জলি পাইছে, বহুত অভদ্ৰ সি। যিবিলাক মানুহে জুবিন গাৰ্গক পাগলৰ নিচিনা ভাল পায়, সেই মানুহবিলাকক ওচৰ চাপিবই নিদিয়ে। কি লেভেল, কি কথা! ষ্টেজততো গলটি মাৰি কিনে উলিয়াই নমাই দিয়ে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকক এই সিদ্ধাৰ্থ শৰ্মাই। বহুত উদাহৰণ আছে, সামাজিক মাধ্যমতো বহুতে লিখে সিদ্ধাৰ্থ শৰ্মাৰ কথা। ইমান সি অভদ্ৰ আছিল। তাতে সি বুজিয়ে নাপায় যে এই মানুহবিলাকে জুবিনদাক মানে বেলেগ ধৰণে বিচাৰে, বেলেগ ধৰণে ভগৱান বুলি ভাল পায়। এই যে ষ্টেজত যে যায়, যে জাপ মাৰি মাৰি সেৱা যে কৰি আহে, যে কিয় সেৱা কৰি আছে তো আপোনালোকে গমেই পাইছে, দেখি আছে ভগৱানৰ নিচিনা পূজা কৰি আছে। কিন্তু এই সিদ্ধাৰ্থ শৰ্মাহঁতে এনেকুৱা মাৰি হাত উঠাই সিহঁতে মাৰে এই ল'ৰা ছোৱালীবিলাকক লগ কৰিব গ'লে। ইমান অভদ্ৰ আছিল। কেঁচু খান্দতে সাপ ওলাই আছে। ইমান দিনে বৌ বৰালি আছিল, এতিয়া মুম্বাইৰ কি আছিলে গুজৰাটী চাৰ্কো আহিছে। নহয় এটা কথা দেই, চব বস্তু বেলেগভাৱে লোৱাটো উচিত নহয়। কেঁচু খান্দতে সাপ ওলাইছে মানে মই দুটা টাৰ্ম কৈ আছোঁ। এটা কেঁচু খান্দতে সাপ ওলোৱা কথাটো চাওক, মই আগতো কৈছোঁ যে এই গোটেই বিষয়টোত শ্যামকানু মহন্ততকৈ কিন্তু বাকী মানুহবোৰ বেছি দায়ী। আগতো কৈছোঁ, বাকী মানুহবিলাকক বেছি দায়ী। মানে তেওঁলোকে চাই থাকিব লাগিছিলে জুবিনদাক কি ধৰণে ৰখা যায়, কি ধৰণে হেৰি কৰা যায়, খাইছে নে নাই, শুইছে নে নাই, কিমান টাইম শুব, কেইটা বজাত শ্ব' আছে, এইবিলাক চব বস্তু লগত থকা মানুহখিনিৰ দায়িত্ব আছিলে। শ্যামকানু মহন্তই কি জানে সি খান্তা? সি বছৰত দুখন হেৰি পাতে, ফেষ্টিভেল পাতে, সেই ফেষ্টিভেল দুখনত জুবিন গাৰ্গক ইউজ কৰে। জুবিন গাৰ্গৰ পোষ্টাৰখন ডাঙৰকৈ লগাই দিয়ে একদম, মানে সেইটোৱে জানে। কিন্তু বাকী দুজন বেছি দায়ী। আৰু সেই কথাটো অলৰেডি গৰিমা বৌয়ে কৈছে যে ইহঁত দুটাই কমচে কম সিদ্ধাৰ্থ আৰু শেখৰতে ৰখাব লাগিছিলে, যে পানীত যাব নালাগে, কমচে কম লাইফ জেকেটটো পিন্ধক, বা যদি বহুত খাইছে, যদি কিবা ফাং ফুং গৈছোঁ। ইভেন বৌয়ে ইনডাইৰেক্টলি এইটোও কৈছে কমচে কম পাৰ্টি চাৰ্টি কৰি লাগিলে, তাৰমানে কি কৈছে, জুবিনদাক লাগিলে এক পেক মদ খুৱাই কিনে হ'লেও ৰাখি দে, পাৰ্টি এটা লাগিলে এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰি দে, তহঁতে তাতে থাক, আনিবই নালাগিছিলে সেই গোটেই ৰাতিখন নোখোৱা মানুহটোক পানীত। গতিকে একদম সঁচা কথা। বাকী শ্যামকানু মহন্তটো ক'ত বা কাৰ লগত বা শুই আছে, সিটো লাজ নোহোৱা, সি এনে ছ'চিয়েল মিডিয়া, সি ভিডিঅ' কলতে সি বন্দুক দেখুওৱা মানুহ, আৰু বা ক'ত বা কি কৰি আছিল তাতে, সেইটো তাৰ কিমান আছে। গতিকে সি সিমান এই ক্ষেত্ৰত মানে মই ডাইৰেক্ট ৰেছপনচিবল নহয় বুলি নকওঁ, কিন্তু দায়িত্ব কিন্তু আমাৰ এইকেইটাৰ বেছি আছিলে, জুবিনদাৰ লগত থকা কেইটা। সিদ্ধাৰ্থে 5 ছেকেণ্ডত 2024 মংগলদৈ প্ৰগ্ৰামত ল'ৰা এটাৰ চকুৰ আগত মাৰি বেমাৰী কৰি দিছে দাদাক ষ্টেজত ভৰি চুব যাওঁতে। একদম সঁচা কথা, এই অনুপ ডেকাই লিখিছে, একদম সঁচা কথা। এইবিলাক বহুত অবদনামী কৰিছে, বহুত আৰু এটা কথা দেই, এইখিনিতে এটা মই কথা কওঁ, যিকেইজন মানুহে শাস্তি পায়, কোনোবাৰ জেল হয় নহয় মই এইটো কথা নাজানো, কিন্তু এইবিলাক মানুহ কিন্তু পাব্লিকলি ওলাব নোৱাৰে। কিন্তু মানুহে কিন্তু মাৰি পেলাব, কিন্তু কেনেকৈ মাৰি পেলাই গমেই নাপাব। কিন্তু এইবিলাক মানুহ কিন্তু বাচি থাকিব নোৱাৰে। কিন্তু এইখিনিতে এটা কথা কওঁ, মানে এটা ৰিকুৱেষ্ট কৰোঁ অসম চৰকাৰক। আমি সচৰাচৰ দেখি থাকোঁ যে এই যে এইবিলাক যে এনকাউণ্টাৰবিলাক যে হৈছে,
কিছুমান ড্ৰাগছ বেপাৰী কিবা বেপাৰীক লৈ যে এনকাউণ্টাৰ হোৱা বুলি শুনা পাওঁ সঁচা হৈছে বা মিছা হৈছে পলাইছে না কি হৈছে নাজানো খুব এনকাউণ্টাৰ হোৱা শুনিছিলোঁ এইকেইদিন বাৰু এনকাউণ্টাৰৰ ট্ৰেণ্ডটো নোহোৱা হৈছে মাজতেতো বেলেগ ট্ৰেণ্ড গুচি গ'ল তো এই লাষ্ট টাইমৰ কাৰণে এনকাউণ্টাৰ বিচাৰোঁ আমি আপোনালোকে সকলোৱে যাতে ছাপৰ্ট দিয়ে আৰু এবাৰ এনকাউণ্টাৰ হ'ব লাগে কাক এনকাউণ্টাৰ কৰিব লাগে আপোনালোকে নিজে কমেণ্টত জনাব এনকাউণ্টাৰ হোৱাটো আৰু জৰুৰী এবাৰ আৰু লাষ্ট একবাৰ এনকাউণ্টাৰ লাগে অসমত তাৰপিছত আৰু নালাগে আমি নিবিচাৰিছিলোঁ আমি কেতিয়াও আমি এনকাউণ্টাৰ হোৱাটো আমি একেবাৰে নিবিচাৰিছোঁ কিন্তু এইবাৰ কিন্তু বিচাৰিছোঁ কিন্তু এইবাৰ জুবিনদাৰ খাতিৰত বিচাৰিছোঁ কিন্তু এনকাউণ্টাৰ লাগে ক'ৰবাত ফুৰাব লৈ যাওক কিবা কৰিব লৈ যাওক কিন্তু প্ৰমাণ নোহোৱাকৈ প্ৰুফ নোহোৱাকৈ দিয়ক বহুত শান্তি পাম কথা সেইখিনি আৰু কি আছিলে শ্যামকান্তটো এটা এপাৰ্টমেণ্ট এটা প্ৰতিমূৰ্তি লাগে অসমত যাতে চবে আহোঁতে যাওঁতে চেণ্ডেল দলিয়াই আৰু প্ৰতিমূৰ্তি তাৰ ইমান মানুহ আপোনালোকে এইটো নাজানে দেই যদি মোক যিকেইজন মানুহে আগৰ পৰা ফ'ল' কৰে মই কিন্তু মানুহটো অকণমান বেলেগ ধৰণৰ মানুহ মই নিজকে নিজে গৌৰৱ কৰোঁ শ্যামকানু মহন্তক মই আজিয়ে গালি পাৰা নাই বহুত আগতে গালি পাৰিছোঁ এই যে মাজতে যে তাহাঁতৰে যে ভতিজী ছোৱালীজনী যে শ্যামকানু মহন্তৰ ভতিজী হয় সৃজনী কি আছে সৃজনী ভাষ্য মহন্ত নেকি অঁ এই যে মৌ বিহু যে উলিয়াইছিলে যে খুব যে চৰ্চা হৈছিলে ছ'চিয়েল মিডিয়াত মৌ বিহু সেই মৌ বিহু শ্যামকানু মহন্তৰ ফেমিলিৰ ছোৱালী হয় যেতিয়া মই এই সৃজনীক যেতিয়া মই সমালোচনা কৰিছিলোঁ নহয় তেতিয়া কিন্তু মই শ্যামকানু মহন্তকো মই টানি আনিছিলোঁ যে শ্যামকানু মহন্তই এই কলা সংস্কৃতিক লৈ বেপাৰ কৰে খুব ফেষ্টিভেল পাতে কিবা পাতে বুলি খুব দেখা পাওঁ একদম খুব সমাজত দেখায় কিন্তু সেই মানুহজনে এনেকুৱা যে একদম অসমীয়া বিহুক বিকৃত কৰা এটা যে গান এটা উলিয়াইছে পৰ্ণ ফিল্ম টাইম বনাই দিছে সেইটোত কিন্তু শ্যামকানু মহন্ত কিন্তু নিমাত আছিলে তাৰ মানে কি অসমীয়া সংস্কৃতিলৈ শ্যামকানু মহন্তৰ মতলব নাই তাৰ বেপাৰ হ'ব লাগে সেইটোৱে মতলব সি বেপাৰী মই আগতে কৈ আছোঁ কিন্তু আগত কেতিয়াবা হয়তো আপোনালোকে যদি ভিডিঅ'বিলাক চাই এই বস্তুটো পাব কিন্তু এই মৌ বিহুক লৈ মই এটা ভিডিঅ' দিছিলোঁ তাত কিন্তু শ্যামকানু মহন্তক মই কিন্তু টানিছিলোঁ কিন্তু অজিত বড়ো লিখিছে সঞ্জীৱ নাৰায়ণ দোষী নহয় নেকি দাদা চাওক কথাটো হ'ল মই যিমানখিনি খবৰ পাইছিলোঁ দেই মই আগতে খবৰ পাইছোঁ মই ছ'চিয়েল মিডিয়াত মই আগতেও কৈছোঁ ক'ৰবাত মই নিউজ চেনেলতো কৈছোঁ যে ঘটনাটো বহুত আগতে হৈছিলে তাৰপিছত গাপ দিয়াৰ কাৰণে চেষ্টা কৰিছিলে বা লাহে লাহে তেওঁলোকে একদম ছিষ্টেমেটিকেলি লাহে লাহে এটা নিউজ বজাই আছিলে কিন্তু ঘটনাটো 1.5 ঘণ্টা 2 ঘণ্টা আগতে মই খবৰ পাইছোঁ আৰু মই যেতিয়া খবৰটো পাওঁ নহয় তেতিয়া কিন্তু জুবিন গাৰ্গ পানীত ডুবি যোৱা বুলি মই শুনিছিলোঁ শুনা কথা দেই মই কিন্তু ইয়াতে জাজমেণ্ট দিব অহা নাই কিন্তু মই কিন্তু ডুবি যোৱা বুলি শুনিছিলোঁ আধা অলমষ্ট হাফ এন আৱাৰমান তেওঁক বিচৰা হৈছিল মানে বিচাৰি পোৱা নাছিল বুলি আমি তেতিয়াই শুনিছিলোঁ প্ৰথম দিনাই আৰু বহুতেতো কৈ আছে যিটো জুবিনদাৰ ভৰিৰ যিটো চাপ যি ধৰণে মানে কোচ খাই গৈছে ভৰিৰ তলাখন তাতে বহুত মানুহে কৈছে যে তেওঁ 2 ঘণ্টামান পানীত আছে বুলি কৈছে সেইটো নাজানো আৰু কিন্তু মই যিমানখিনি মই শুনিছিলোঁ যে তেওঁ ডুবিছিলে তেওঁ হেৰাইছিলে বুলি শুনিছিলোঁ হয়তো সেই কথাটো এইবাৰ ওলাব মানে এনকুৱাৰী কৰোঁতে ওলাব গোটেইখিনি বস্তু আমি পিছত গম পাম কিন্তু মই তেনেকৈ শুনিছিলোঁ আৰু সঞ্জীৱ নাৰায়ণৰ কথা ক'লেতো মই যিমানখিনি জানো সঞ্জীৱ নাৰায়ণে অলৰেডি যেতিয়া গৈছে তাত মানে মেইন জেগাত যেতিয়া উপস্থিত হৈছে তাৰ আগতে কিন্তু জুবিন গাৰ্গ হস্পিটেলাইজ গতিকে তেওঁক এইটো ক্ষেত্ৰত মানে টানি অনাটো আমাৰ ভুল হ'ব সৃজনী মহন্ত ভাস্কৰজ্যোতি মহন্তৰ জীয়েক ৰাইট ইহঁতৰ খানদানটো লেতেৰা যিমান গম পালোঁ তাকে মইতো আগতে কৈয়ে আহিছোঁ কি ক'ম আৰু কোনে কৈছিল ঋতুদা ক্লিয়াৰকৈ কৈ দিয়ক নহয় কোনে কৈছিল মানে মোৰ আমাৰ জুবিন গাৰ্গ ফেন ক্লাবৰে ভাইটি এজন আছিলে এই বৰপেটা ল'ৰা আৰু তাহাঁতৰে কিবা ছিংগাপুৰত ফেমিলি এটা থাকে তাৰ বন্ধুৰ ফেমিলি তেওঁলোক বিজনেছমেন হয় তো তাহাঁতৰ পৰা খবৰটো আহিছিলে এইটো কোনো মিডিয়া চিডিয়া হাবি জাবি এইবিলাকৰ পৰা অহা নাছিলে সম্পূৰ্ণ এটা একদম টোটেলি এটা বেলেগ চ'ৰ্চ মই তাৰ পৰা খবৰটো পাইছিলোঁ সেইকাৰণে
মই বস্তুখিনি তাৰমানে এতিয়াও যে যিমান যি নিউজত আহি আছে কিবা যে মই বিশ্বাস নকৰোঁ মানে ইয়াৰ আৰু বেলেগ এটা ষ্টৰি এটা ওলাব কিন্তু মই এটা কথা জানো জুবিনদাৰ ক্ষেত্ৰত মানে প্লেনিং কৰি মাৰ্ডাৰ কৰা নাই এওঁলোকে কৰা নাই এটলিষ্ট এই শ্যাম কানু মহন্ত শেখৰজ্যোতি গোস্বামী বা সিদ্ধাৰ্থ শৰ্মা এওঁলোকে প্লেন কৰি কেতিয়াও নামাৰে কাৰণ এওঁলোকে জুবিন গাৰ্গ নোহোৱাটো নিবিচাৰে কাৰণ তেওঁলোকৰ এইটো বেপাৰৰ সামগ্ৰী হয় জুবিন গাৰ্গ কিন্তু এটা হ'ব পাৰে যদি পয়জন যদি খুৱাই পেলাই কিছুমানে কৈছেতো যে পয়জন খুৱাইছে কিবা খুৱাই পেলাই হেৰি কৰিছে নেকি সেইটো যদি হয় নহয় সেইটো কিন্তু এইকেইজন মানুহে নকৰে হয়তো ছিংগাপুৰত থকা কোনোবা মানুহ অসমীয়া মানুহ হওক বা কোনোবা মানুহ তাহাঁতে হয়তো কিবা শত্ৰুতা যদি আছিল বা কিবা যদি তেওঁলোকৰ মনত যদি কিবা আছিল তেওঁলোকেও কৰিব পাৰে কিন্তু এইকেইজন মানুহে নকৰে একদম চিয়'ৰ সেইটো মই চিয়'ৰ দি ক'ব পাৰোঁ কিয় কৰিব তাতে নিজৰ দোকানখন নিজে বন্ধ কৰিব নেকি যিখন দোকানেদি তাহাঁতে চলি আছে সেইখন দোকান বন্ধ কৰিব কোনোবাই না শ্যাম কানু মহন্তই নিজৰ দোকান বন্ধ কৰিব না সিদ্ধাৰ্থ শৰ্মাই বন্ধ কৰিব বন্ধ নকৰে তেওঁলোকে এইটো কাম নকৰে এটা ক্লিপ কিয় ওলাই আছিল তাকেইতো সেইবিলাক আৰু পিছত গম পাম আৰু কৈছে যে কি কৈছে অখিল গগৈ অহাকালি প্ৰতিবাদ কৰিম বুলি কৈছে আৰে কৰক দিয়া আৰু কি প্ৰতিবাদ কৰে কৰক আৰু প্ৰতিবাদ কৰক একো নাই শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰক অখিল গগৈ হওক লুৰিণজ্যোতি গগৈ হওক যোনে হওক গৌৰৱ গগৈ হওক প্ৰতিবাদ কৰক কিন্তু এই কিবা কিবি উৎপাত কৰিব নালাগে কাৰণ অখিল গগৈ ডাঙৰীয়াৰ আগতে বহুত ৰেকৰ্ড আছে ৰাস্তাত টায়াৰ চায়াৰ জ্বলাই দিয়ে কিবা কিবি কৰে এইবিলাক যাতে নহয় আৰু সেইবিলাক হ'ব নালাগে প্ৰতিবাদ কৰক শান্তিপূৰ্ণভাৱে ওলাই হওক একো নাই হাল্লা চিল্লা হ'ব নালাগে মাৰপিট হ'ব নালাগে কাৰণ তাৰে মানুহ তাত কাৰণ প্ৰতিবাদ কৰিব আহাই মানুহ মৰি যাব তাৰ ভিতৰতে তেনেকুৱা অলৰেডি এবাৰ হৈছিলে গণেশ চৌধুৰী লিখিছে এইয়া আহি গ'ল এনেকুৱা আপুনিও বেচা গ'লি নেকি ভাই বেচা গ'লোঁ বেচা কিয় নাযাম বেচা বুলি কওঁতে বা বিক্ৰী যোৱা বুলি ক'লে দুটা বস্তু আহে দোকানৰ কথা কৈছোঁ আপোনালোকে যদি দোকান এখনত যদি যায় নহয় গুৱাহাটীৰ দোকান এখনত দোকানৰ ভিতৰত কিছুমান বস্তু থাকে সেইবিলাক বস্তু বিক্ৰী কৰে আৰু সেইবিলাক বস্তুৰ ভেলু থাকে পইচা দি পেলাই সেইবিলাক বস্তু কিনে আৰু আপোনালোকে যদি ভালকৈ যদি মাইণ্ড কৰে নহয় বাহিৰত এটা ডাষ্টবিন থাকে তাতে জাবৰ থাকে গতিকে মোক যদি কিনিছে তেতিয়াহ'লে মই দোকানৰ ভিতৰৰ বস্তুখিনি আৰু গণেশ চৌধুৰী কৈছোঁ আপোনাক যদি কিনা নাই তেতিয়াহ'লে আপুনি সেই ডাষ্টবিনৰ বস্তুখিনি যদি আপুনি বিক্ৰী কৰিব লাগিব আপোনাক নিব লাগিলেও আমি জি এম চিক পইচা দিম তাৰমানে ইমানেই ভেলু নাই বুজি লওক এইবিলাক ফাল্টু কথা ক'ব নাহিব ময়ো জানো কেনেকৈ জোকৰ মুখত চূণ দিব লাগে পল্লৱ দাস টিকেলি দাদা ইয়াত ৰিণিকী বাইদেউ জড়িত থকা শুনিছোঁ কথা সঁচানে এইবোৰ চাওক ছ'চিয়েল মিডিয়াতো ঢেৰ কথা ওলাই থাকে এইবিলাক আৰু বিশ্বাস কৰিলে কি হ'ব এইবিলাক আৰু এনেই বিশ্বাস কৰিলে আপোনাৰ মানুহে বহুত কিবা কিবি বনাই থাকে পুৰণা ফটো চটো উলিয়াই থাকে মানুহেতো আমাৰ মানুহবিলাকে খালি সমালোচনা কৰা কাম আৰু চব কথাতে হ'ব পাৰে কিন্তু অফিচিয়েল ষ্টেটমেণ্ট নাই নহয় আমি কেনেকৈ ক'ম জড়িত আছেনে নাই কিন্তু এনেই আৰু আমি তাৰমানে এনেকুৱা টাইপ আমি কোৰ্ট টাইপ হৈ গৈছোঁ তাৰমানে চব কথাতে আমি জাজমেণ্ট দি দিম এওঁ অমুকে মাৰিছে তাৰমানে কি আমাক কোৰ্টৰ দৰকাৰে নাই আমিয়ে কোৰ্ট হৈ গ'লোঁ তাৰমানে কেইটামানেতো ক'লে যে হেৰি মোৰে লগৰ লাবুমণি আছাম জেট তাকতো সেইকাৰণে তাৰ তাতে নটিচ গুচি গ'ল তাক এৰেষ্ট কৰিব সেই কথাই কৈ দিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে বলি দিয়া হৈছে এইখন অসমত আমুক ভিক্টৰেও কৈছে বলি দিয়া হৈছে তাৰমানে কি তাহাঁতে তাৰমানে কোৰ্ট তাহাঁতে জাজ দিয়ে গতিকে এনকুৱাৰী কৰাৰ দৰকাৰেই নাই তাৰমানে আমাৰ ইয়াতে মানে ঢেৰ জাজ মানে ঢেৰ কোৰ্ট ঢেৰ জাজ মানে চবেই এজন জাজ হৈ গৈছে তাৰমানে সিহঁতে জাজমেণ্ট দিব পাৰে সেইবিলাক ভুল আমি ক'ব পাৰোঁ যে ইয়াৰ ওপৰত এনকুৱাৰী হওক একেবাৰে হাই লেভেল সুপ্ৰিম লেভেলৰ এনকুৱাৰী হওক কিন্তু আমি এইটো কথা কোৱাটো আমাৰ উচিত নহয় যে এওঁলোকে মাৰিছে বুলি আমি কোৰ্ট নহয় এইবিলাক ভুল চব কথাতে আমি জাজমেণ্ট দিয়াটো উচিত নহয় অকণমান আমি ধৈৰ্য সহকাৰে বিবেক বিবেচনাৰে আমি কথাবিলাক ক'ব লাগে বা চাব লাগে Say something about the laughter of Shyam Kanu's wife in the phone conversation. এইটো মই নাজানো দেই তেওঁৰ ৱাইফৰ কনভাৰচেশ্যন মই পোৱা নাই জ্যোতিষমান দাসে লিখিছে আপুনি কি ভাবে জুবিন দাই জাষ্টিছ পাবনে বা ন্যায় পাবনে ৰাইট মই এইটো বিষয়ে মই আজি মই কৈ আছোঁ চাওক মই আগতেও কৈছোঁ
বহুবাৰ কৈছোঁ দেই, বহুত মানুহে এইটো কাৰণে মানে কৈছে যে আপুনি কি হিচাপত আপুনি চিয়ৰি ক'ব পাৰে যে জুবিন গাৰ্গক প্ৰি প্লেন কৰি হত্যা কৰা নাই। মই আগতেও কৈছোঁ যে এইটো তেওঁলোকৰ নেগলিজেন্সৰ কাৰণে হৈছে, কোনো প্ৰি প্লেন কৰি মাৰ্ডাৰ কৰা নাই, আগতেও কৈ আহিছোঁ। কিন্তু এইটো বিষয়ত যদি কিবা যদি কেছ যদি বনে, হয়তো তেওঁলোকে জেল খাব কি খাব মই এইবিলাক না মই কিবা এডভকেট হয় না কি হয়, কোন ধাৰা পৰে কি পৰে মই একো নাজানো। কিন্তু তেওঁলোকে শাস্তি পোৱাটো দৰকাৰ প্ৰথম কথা। আৰু যিহেতু মানুহজন গ'লে, এতিয়া আমি চিন্তা কৰিব লাগিব তেওঁৰ ফেমিলিৰ কথাটো, কাৰণ গোটেই ফেমিলিটোৰ বিগ বছ আছিলে কিন্তু জুবিন দা, চবকে চলাইছিলে, চবকে পুহি ৰাখিছিলে কিন্তু, আৰু গোটেই এণ্টায়াৰ ফেমিলিটোৰ সাহস কিন্তু জুবিন দা আছিলে। কিন্তু জুবিন দা আছিল মানে তেওঁলোকৰ ঘৰখন স্বৰ্গ আছিলে, বহুত কিবা কিবি আছিলে। কিন্তু আজিৰ ডেটত জুবিন দা নাই মানে ঘৰখন কিন্তু একদম খালী। কিন্তু যদিও তাতে হাজাৰ মানুহ লাখ মানুহ আছে নহয়, ঘৰখন কিন্তু ভিতৰে ভিতৰে খালী হৈ গৈছে। গতিকে সেই ঘৰখনক কি ধৰণে ন্যায় দিয়া যায়, সেই বস্তুটো চৰকাৰে হওক বা তাৰ যিখিনি আত্মীয় আছে বা আমি যিখিনি মানুহ আছোঁ এক্টিভলি, এইখিনি মানুহে আমি সেইখিনি কাম কৰাটো দৰকাৰ। লাইক যেনে যিবিলাক প্ৰপাৰ্টি আছিল বা যিবিলাক যি আছিলে সেইখিনি বস্তু যাতে একদম সুচাৰুৰূপে যাতে তেওঁলোকক যাতে চমজাই দিয়ে, যাতে একো যাতে লেঠাই নাথাকে কোনো মাৰোৱাৰীৰ আণ্ডাৰত বা কোনো মেনেজাৰৰ আণ্ডাৰত, সেইখিনি কামটো আমি কৰি দিয়া উচিত বা সেইখিনি ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লোৱাটো উচিত। মই ভাবোঁ চবতকৈ ডাঙৰ ন্যায় সেইটো। কিন্তু আৰু আমি যিখিনি মানুহ ধৰক লাগি আছোঁ, যিখিনি মানুহ অকণমান সময় পাওঁ বা টাইম পাওঁ, আমি পিছত জুবিন গাৰ্গক কেনেকৈ জীয়াই ৰাখিব পাৰোঁ সেই দায়িত্বখিনি আমি লোৱা উচিত। কি কি কাম কৰিব লাগিব তেওঁৰ কাৰণে, ক'ৰবাত কোনোবাই ট্ৰাষ্ট খুলিব লাগিব, ক'ৰবাত ৰাস্তা ঘাট দলং হাবি জাবি মূৰ্তি চূৰ্তি ভৰাই দিব লাগিব। তাৰমানে মানুহে যাতে ক'ৰবাত বাহিৰৰ মানুহে আহি যাতে মানে পাগলা হৈ যায়, এইটো মানুহটো কোন আছিলে, এইটো কোন হয়, তেতিয়া তেওঁলোকে যাতে গম পায় এইটো জুবিন গাৰ্গ বুলি এজন মানুহ আছিলে। তেনেকৈ কৰিব লাগে। আমি আৰু কৰিম কি আৰু, আমিতো যাকে তাকে কাজিয়া কৰিব নোৱাৰোঁ নহয়, মাৰামাৰি কৰিব নোৱাৰোঁ নহয়। তেওঁলোকক জীয়াই ৰখাৰ কাৰণে তেওঁৰ ফিলিংছটো যাতে পাই থাকে, যাতে যিবিলাক ল'ৰা ছোৱালী জন্ম হোৱাই নাই সেইবিলাক ল'ৰা ছোৱালী যাতে পিছত যাতে দেখা পায় যে এনেকুৱা জুবিন গাৰ্গ আছিল। আমি বাৰু নেদেখিলোঁ আমাৰ লাইফত, কিন্তু এজন মহান ব্যক্তি আছিল, সেইটোৱে কথা। আৰু নাই জুবিন দাই অ'কে নৱদ আছে লিখিছে, জুবিন দাই বাহিৰৰ মানুহক মেনেজাৰ কৰিছে কিয়, অসমৰ কোনোবাই কিয় নাৰাখিলে, অসমীয়াক নাৰাখিলে, আপুনি কি ক'ব? ৰাইট, এইটো এই নৱদাছৰ কথাটোত মই এনচাৰটো দি আছোঁ। মই হয়তো প্ৰথম মানুহ আছিলোঁ অসমত, মই জুবিন দাক মই সমালোচনা কৰিছিলোঁ যে আপোনাৰ মেনেজমেণ্ট আপুনি হিন্দীভাষী মানুহ কিয় ৰাখিছে, আপুনিতো খুব জাতীয়তাবাদী মানুহ, আপুনি অসমক ভাল পায়, অসমীয়া বুলি ক'লে আপোনাতকৈ আৰু আৱেগ কোনো নাই, কাৰণ অসমক আপুনি বহুত দেশ বিদেশত আপুনি ৰিপ্ৰেজেণ্ট কৰিছে। ইভেন বম্বেত কিছুমান শ্ব' হ'লে হিন্দী শ্ব'বিলাকত অসমীয়া জুবিন দাই বিহু গাই দিয়ে। মানে তেওঁ অসমীয়া ভাষাক লৈ বা অসমীয়াৰ কলা সংস্কৃতিক লৈ তেওঁ গৌৰৱ কৰিছিলে চব জেগাতে। গতিকে তেওঁ কিয় হিন্দীভাষী মানুহ ৰাখিছিলে, সেইটো কথা মই তেওঁক প্ৰথম কুৱেশ্যন কৰিছিলোঁ। মোক বহুত মানুহ গালি দিছে, ইভেন যিবিলাক জুবিন গাৰ্গ ফেন ক্লাবৰ যিবিলাক ল'ৰা ছোৱালী আছে চবে মোক গালি দিয়ে যে ঋতু কলিতাই সদায় জুবিন গাৰ্গক এনেকৈ কয়। মই প্ৰথম কৈছিলোঁ যে মেনেজমেণ্টে যে লৈ যায় যে একদম চিকিউৰিটিৰ নিচিনা, আৰু যে অভদ্ৰামী যে কৰে, কেইপেক মদ খায় কেইপেক কি খায় টাইমত যে, মই বহুত আগতে কৈছোঁ। কিন্তু মোৰ আজিৰ ডেটত মোৰ সেইখিনি কথা মই যে সমালোচনা কৰিছিলোঁ, মই একচুৱেলি জুবিন দাক সমালোচনা কৰিছিলোঁ। মই ভিডিঅ'টো মই গুচাই দিছোঁ, কাৰণ মোৰ নিজৰ দুখ লাগিছে জুবিন দাক মই কিয় সমালোচনা কৰিছিলোঁ। কিন্তু মই ভালৰ কাৰণে সমালোচনা কৰিছিলোঁ। মই এই হিন্দীভাষী মানুহকেইটা দেখি পেলাই মই সমালোচনা কৰিছিলোঁ। বহুতে হয়তো চাইছে, মই চবৰ পৰা গুচাইছোঁ, ইউটিউবৰ পৰা গুচাই দিছোঁ, ফেচবুকৰ পৰা গুচাই দিছোঁ, কাৰণ মোৰ নিজৰ বেয়া লাগিছে যে সেই মানুহজনৰ নাম মই সেইখিনি সময়ত কিয় লৈছিলোঁ। কিন্তু মই ভালৰ কাৰণে লৈছিলোঁ, আৰু কিয় লৈছিলোঁ তাৰ ৰিজাল্টটো এতিয়া মানুহে পাইছে। তেতিয়া হয়তো বেছি মানুহে চোৱা নাছিলে, 1 লাখ 2 লাখ মানুহে চাইছিলে, কিন্তু মই সমালোচনা কিন্তু কৰিছোঁ কিন্তু এইটো বিষয় লৈ। কোনে লিখিছে? ক্ৰিছ চৌধুৰী, দাদা আপুনিও জানে শ্যামকানুৰ ক'ত গ'ল ক্ৰিছ চৌধুৰী লিখিছে, দাদা আপুনিও জানে শ্যামকানুৰ বেকত কমপ্লিটলি আমাৰ চিফ মিনিষ্টাৰ আছিলে বহুত আগৰ পৰা, আৰু এতিয়াও আছে, বিকজ তেওঁ এজন বিগ বিজনেছমেন হয়, যোনে মাটি নিছিল কাৰণে আজি জুবিন দা আজি আমাৰ অ'কে। আচ্ছা, মই ক্ৰিছ চৌধুৰীক মই এনচাৰটো দি আছোঁ। চাওক, অকল শ্যামকানু মহন্তই নহয়,
অসমৰ বিজনেছমেন বহুত আছে গতিকে আপোনাক এটা মই কথা কৈ আছোঁ এইজন মুখ্যমন্ত্ৰী এইজন ডেঞ্জাৰ মুখ্যমন্ত্ৰী মই ক'লোঁ শ্যামকানু মহন্ত ঘেণ্টা বুলিও নাভাবে মই ক'লোঁ লাট মাৰি দিওঁতে 1 মিনিটো নালাগে এইজন মুখ্যমন্ত্ৰী যোনে কাম কৰিব কোনোবাই ঠিকা কৰিছে কোনোবাই হেৰি কৰিছে ঠিক আছে চবকে ছাপৰ্ট দিবই আজি মই যদি কিবা কাম কৰিব যাওঁ মোকো ছাপৰ্ট দিব তেওঁ কিবা কালচাৰেল লাইনত কিবা কাম কৰি আছিলে সেইখিনি অভিয়াছলি ছাপৰ্ট দিছে আৰু ছাপৰ্ট দিছে মানে কি ক'ৰবাত লগ হৈছে ক'ৰবাত এখন ফেষ্টিভেল পাতিব ক'ৰবাত এটা শ্ব' এটা হৈছে ক'ৰবাত এটা গেট টুগেডাৰ হৈছে তাতে গৈছে তাতে মোৰো কেতিয়াবা হয়তো ফটো দেখাব পাৰে মই দেখোন ক'লোঁ শ্যামকানু মহন্তৰ লগত মোৰ নিজৰ ফটো আছে মই নিজে নাজানো মই সেইদিনা কম্পিউটাৰটো খচৰাওঁতে মই দেখা পালোঁ গতিকে মই কি তেওঁৰ বেকত আছোঁ নেকি এইবিলাক ভুল ধাৰণা মুখ্যমন্ত্ৰীয়ে কাকো খাতিৰ নকৰে মই ক'লোঁ নহয় মুখ্যমন্ত্ৰীয়ে পাব্লিক যিটো এইটো হেৰি হৈছে না পাব্লিক ইছ্যু যিটো ৰেজ হৈছে না এতিয়া আজি ডেটত জুবিন দাক লৈ এইটোতকৈ বাকী বেলেগ কিবা কিবি শ্যামকানু মহন্ত হওক কিবা হওক এইবিলাক ডাঙৰ নহয় মুখ্যমন্ত্ৰীৰ চকুত কিন্তু মই ক'লোঁ এইটো বেলেগ মুখ্যমন্ত্ৰী কেনেকৈ শিক্ষা দিব লাগে গোটাই দিব তাৰমানে মানে মোৰ যিমানখিনি বিশ্বাস আছে কিয় প্ৰটেক্ট কৰিব তেওঁৰ নিজৰ কি গাড়ীটো হেৰাব নেকি এই শ্যামকানু মহন্তৰ নিচিনা লেউৰা এটাক হেৰি কৰি পেলাই বচাই কিনে আপোনালোকে যে ভাবিছে এইটো ভুল কিন্তু শিক্ষা ভালকৈ দিব এইজন বেলেগ মুখ্যমন্ত্ৰীয়ে মই আগতে কৈ দিলোঁ ইমান ঢিলা নহয় আজি যদি সৰ্বানন্দ সোণোৱাল যদি থাকিলে হয় নহয় হয়তো আমি অকণমান জাজমেণ্ট পালোঁ হয় অকণমান বেলেগ ধৰণে পালোঁ হয় এইজন কিন্তু ৰাফলি কৰিব কিন্তু কামটো একদম চিয়'ৰ নকৰে যদি আমি দেখাম পাম পিছত আমিতো আছোঁৱে মই আকৌ কৈছোঁ ৰাইজে ৰজা নকৰিলে আমিও ৰিজাল্ট দিম না আমিও উত্তৰ দিম কোনে লিখিছে নৱদ্বীপ বৈশ্য আকৌ তোমাৰ কমেণ্টটো পঢ়ি দিছোঁ ভাস্কৰ জ্যোতি মহন্তৰ বাবে শ্যামকানু মহন্ত প্ৰটেকশ্যন পাই আছে টিল ডেট আচ্ছা এইটো মানে তুমিও কৈছাতো পাই আছে নেকি বুলি কোৱা নাই তাৰমানে কথাটো হ'ল তুমি মানে এনেকৈ লিখিছা মানে তুমিয়ে তাৰমানে তুমিয়ে জাজমেণ্ট দি আছা যে ভাস্কৰ জ্যোতি মহন্তৰ কাৰণে শ্যামকানু মহন্তৰ প্ৰটেকশ্যন পাই আছে টিল ডেট বুলি কৈছা তুমি কুৱেশ্যনো নাই বা ভাৱবোধক চিনো নাই মানে মই এটা কথা কওঁ কোনে আছে DIG নে DJP কিবা আছিলতো ভাস্কৰ জ্যোতি মহন্ত অকল তেখেতে নাছিলে অসমত বহুত তেনেকুৱা আৰক্ষী বিষয়া বা এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আছে বহুত আহিছে বহুত গৈছে চবৰ কি ফেমিলিক কি এই অসম চৰকাৰে কি হেৰি কৰিব কি নেকি মানে লাগিলে ক্ৰাইম কৰক কিবা কৰক তেওঁলোকক কি বচাব নেকি সেইটো কিবা কথা হ'ল নেকি এইবিলাক ভুল ধাৰণা একেবাৰে ভুল ধাৰণা এইবিলাক আৰু মই ভাবোঁ আজিৰ ডেটত ভাস্কৰ জ্যোতি মহন্তও এই ক্ষেত্ৰত হেল্প নকৰে কাৰণ তেওঁলোকে নিয়ম কানুনবিলাক জানে তেওঁ জানে কিন্তু যে এইটো কি আইনৰ আধাৰত তেওঁ শাস্তি পাব বা শাস্তি পাবনে নাই এইবিলাক কথা কিন্তু ভাস্কৰ জ্যোতি মহন্তই জানে কিন্তু সেই বুলি প্ৰটেকশ্যন দি আছে এইটো কিন্তু ভাবাটো আমাৰ ভুল ধাৰণা আমি চব কথাকে তাৰমানে নিগেটিভলি ল'ব নাপায় তাৰমানে ৰ'ব দে অকণমান পানী খাই লওঁ যদি জীৱনৰ ৰংবোৰে লুকা খেলে এতিয়া আৰু খতম কৰিম দেই আৰু বহুত টাইম হৈ গ'ল মোৰ লগৰ দুজন আহিছে গালি চালি দিব ছিংগাপুৰ পুলিচে এৰেষ্ট কৰিলে তাত কেছ চলিব নে অসমত চলিব কাৰণ মামাই এৰেষ্ট কৰিব কৈছে সেইটো নাজানো দেই এইবিলাক বিষয় নাজানো কিন্তু যদি অসম গভমেণ্টৰ পৰা বা ইণ্ডিয়া গভমেণ্টৰ পৰা আমি যদি ছিংগাপুৰ গভমেণ্টক যদি এলিগেশ্যন লগাওঁ যে আপোনালোকৰ ভুলৰ কাৰণে আজি জুবিন গাৰ্গৰ মৃত্যু হৈছে বা যিখন এজেঞ্চি আছিলে ক'ৰবাতো তাতে এইবিলাকতো ফাৰ্ম থাকে এজেঞ্চি থাকেতো কোম্পানী থাকে যাৰ আণ্ডাৰত এই ইয়টবিলাক চলি আছিলে বা কিবা চলি আছিলে তেওঁলোকৰ ভুলৰ কাৰণে যদি মানুহজন যদি ঢুকাই যায় ধৰক তাতে বোলে ছেফটি নাছিলে
বা ধৰক কিবা বেল্ট নাছিলে চিমি গৈছে কিবা গৈছে তাহাঁতৰ ছেফটি বোলে কম আছিলে সেইটো কাৰণে যদি ঢুকায় আমি যদি তেওঁলোকক যদি কেছ কৰোঁ তেতিয়াহ'লে সেইটো বস্তু কেছ তাতে চলিব তেতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টে এনকুৱাৰী কৰিব সেই এজেঞ্চিৰ ওপৰত কিন্তু তেনেকুৱা ধৰণৰ কথাই নাই না তেনেকুৱা ধৰণৰ ইছ্যু হোৱাই নাই আমি কেছ দিছোঁ কাৰ ওপৰত শ্যামকানু মহন্ত আৰু হেৰি তো সিহঁতে হয়তো আমাক সহযোগ কৰিছে হয়তো ইণ্ডিয়ান গভৰ্ণমেণ্টে বা আছাম গভৰ্ণমেণ্টে তাত প্ৰেছাৰাইজ কৰিছে আৰু যিখিনি তাতে অসমীয়া মানুহ আছে তেওঁলোকে হয়তো আমাক সহযোগ কৰিছে সেইকাৰণে হয়তো তাতে এৰেষ্ট হৈছে তেনেকুৱা ধৰণৰ কথা কিন্তু আৰু কেছ তাতে চলিব বুলি মই নাভাবোঁ নিশিতা গোস্বামীৰ কথা কি ভাবে বাদ দিয়া এইবিলাক মানুহ এইবিলাক তেনেকুৱা মানুহ ঢেৰ আছে আৰু বহুত আছে তেনেকুৱা এক্ট্ৰেছ নিশিতা গোস্বামীৰ নিচিনা মোকতো গোটেইবিলাকে বেয়া পায় দেখিবই নোৱাৰে কৈছে এইটোক দেখিবই নোৱাৰো এটা চকুৰ কোণাই দি দেখিবই নোৱাৰে মোক মই যে কওঁ যে মই যে তাহাঁতৰ যে একেবাৰে চব খুলি দিম যে কাপোৰ কানি মোক দেখিবই নোৱাৰে কাক খোলা নাই শ্যামকানু মহন্তকো গালি পাৰিছোঁ কাবাকো গালি পাৰিছোঁ মই ক'লোঁ মই আগৰ ভিডিঅ'টো কৈছোঁ যে ৰঙালীত কি হয় সেই হেৰিবিলাকে এক্ট্ৰেছবিলাকে বা ছিংগাৰবিলাকে কেনেকৈ চান্স পায় মই কৈছোঁৱেই ইনডাইৰেক্টলি মই কৈ দিছোঁ ছ'চিয়েল মিডিয়াতো কৈছোঁ মই ঘৰততো মই ডাইৰেক্ট ক'লোঁ ডাইৰেক্ট কওঁতে মোৰ ঘনীয়ে মোক গালি দিছে মই আগতে কৈছোঁ এইবিলাক জানো কিন্তু ক'লে তাৰমানে কি মই কয় ইয়াতো মুখখন লেতেৰা বহুত লেতেৰা ঋতু কলিতাৰ মুখখন ভালে নহয় খালি বেয়া শব্দ খালি বেয়া কথা ভাল কথা এটা ভালকৈ ক'ব পাৰি ভাল ভাষাই দি ক'ব পাৰি বেয়া কথা এটা মই কেনেকৈ ভালকৈ ক'ম নোৱাৰি নহয় বেয়া এটা কথা ক'লে বেয়াকৈ ওলাব আৰু বোটখন যিজন পাইলটে গোটেইখিনি জানিলে হ'ল হয় নাই এইবিলাক চব এনকুৱাৰী হৈ যাব বোটত যিবিলাক মানুহে চলাইছিলে বা যিকেইজন ক্ৰু মেম্বাৰ তাতে আছিলে বোটত সেইবিলাক চব মানুহ অলৰেডি ইনভেষ্টিগেশ্যনত লাগি যাব মানে সেইবিলাক মানুহক ইনভেষ্টিগেট কৰিব সেইটো একো চিন্তা নাই আৰু মই যিমানখিনি জানো ছিংগাপুৰৰ নিচিনা মানে জেগাত মানে কৰাপশ্যন নহয় কোনো ডিপাৰ্টমেণ্টতে কৰাপশ্যন নহয় মানে মই যিমানখিনি মানুহৰ লগত কথা পাতিছোঁ মই এগৰাকী অসমীয়া মানে বোৱাৰী তাত বিয়া হৈছে তেওঁ কিন্তু হেৰিৰ লগত বিয়া হৈছে তাৰে ছিংগাপুৰৰ মানুহৰ লগতে বিয়া হৈছে তেওঁ মোৰ লগত কথা পাতিছে ইংলিছত কথা পাতিছে মই ভা ইংলিছেদি কথা পাতিছোঁ আৰু তেওঁ এইটো কথা কৈছে যে তাতে হেৰি নহয় তেওঁ হেৰি নহয় তাত মানে কি কয় এইটো কৰাপশ্যন নহয় গতিকে তাত যিখিনি ইনভেষ্টিগেশ্যন হ'ব বা যিখিনি তেওঁলোকে ডকুমেণ্ট দিছে অলৰেডি ডেথ চাৰ্টিফিকেট এখন তাৰ ওপৰত মানে আমি সন্দেহ কৰি লাভ নাই সেইটো একদম পূৰা হেৰি হয় মানে অ'কে আৰু আমি বিশ্বাস কৰি ল'ব পাৰোঁ আপোনাৰ ওপৰত যে এফআইআৰ দিছিলে ছিংগাৰ কেইজন অ'কে আপোনাৰ ওপৰত যে এফআইআৰ দিছে ছিংগাৰ কেইজন এতিয়া গ'ল মহাপুৰুষৰ শিল্পী সমাজ শিল্পী সমাজ সেইকাৰণে মই কওঁৱেই এই মানুহবিলাকে ওলাই নহাৰ কাৰণটো হ'ল মই আগতে কৈছোঁ তাত সুবিধাবাদী মেইনলি তাত সুবিধাবাদী আৰু এতিয়াও বহুত মানুহে মাত মতা নাই বহুত ছিংগাৰ আছে এতিয়াও মাত মতা নাই কিন্তু মিছা ক'লে কি হ'ব বহুত আছে বহুত ছিংগাৰ আছে দেই মই নাম নকওঁ সেইবিলাক মানুহে কিন্তু ভাল পাইছে কিন্তু এই কেছটো হোৱাৰ কাৰণে কাৰণ তাহাঁতেও তাৰমানে ষ্টাৰ যদি হোৱা নাছিলে কালিলৈকে আজিতো তাহাঁতে ষ্টাৰ হ'ব খোজে নাম্বাৰ 1 হ'ব খোজে একদম সঁচা কথা আৰু বাকী ছোৱালীখিনিৰ কথা কি ক'ম আৰু তেওঁলোকেতো আৰু ছোৱালীখিনিতো মোক এনে এক্ট্ৰেছখিনি মোক বেয়াই পায় বাৰু আগৰ পৰাই বেয়া পায় মানে ৰাজহুৱাভাৱে বেয়া পায় এনে পাৰ্চনেলি কিছুমানে কিন্তু মোক ভাল বুলিও কয় সেইটোও মই দেখিছোঁ কিন্তু এইটো বিষয়ে শ্যামকানু মহন্তৰ ক্ষেত্ৰত কিন্তু চব মানুহ নিমাত আছিলে যেতিয়া তাৰ ওপৰত কেছ হৈ গ'ল তেতিয়া কিন্তু কেইটামানে ক'লে ই মাতে শুব মাতে কিবা মাতে হাবি যাবি কিমান কথা ওলাইছে কিন্তু আগতে কিন্তু ইমান দিনে কিন্তু মনত মানে হেৰি নাছিলে আজি নিশিতা গোস্বামী আগতে বহুতবাৰ গৈছে তেওঁলোকৰ তাতে
ক'ৰবাত যায় বা ইভেন ছিংগাপুৰতো গৈছে কিন্তু আজি কিন্তু তেওঁৱে কথাটো কৈ আছে মানে কথাটো বুজি পাইছেতো মানে এওঁলোকে চব বস্তু জানে চাই থাকে কিন্তু সেইকাৰণে ক'লোঁ নহয় এই আগতো মই কৈছোঁ যে মোটামুটি কেইজনমান আছে দেই সৰু সুৰা কেইজনমান আছে সেইবিলাকৰ নামত নাহে বাকী জুবিন গাৰ্গক বাহিৰে বাকীখিনি আৰ্টিষ্টৰ কিন্তু ছ'চিয়েল ৰেছপনচিবিলিটি নাই তেওঁলোকে মানুহে ভাল পাব লাগে তেওঁলোকে বিচাৰে তেওঁলোকৰ গান শুনিব লাগে তেওঁলোকৰ পইচা কামাব লাগে বাছ কিন্তু ছ'চিয়েল ৰেছপনচিবিলিটি খুব কম আছে আজিতো 100জন বা 1000জনৰ যিখিনি হ'ব লাগিছিল নহয় সেইখিনি অকল জুবিন গাৰ্গৰ তাতে আছিল বাকীবিলাকৰ তাতে নাছিল কিন্তু কাৰণ প্ৰত্যেকটা বিষয়ত কিন্তু জুবিন গাৰ্গে মাত মাতিছিল বাকীবিলাকে মনে মনে থাকে আজি দাদাই অমুক ক'লে জুবিন দাই আজি অমুক ক'লে বুলি খালি চাই থাকিব খালি কিন্তু সিহঁতেও যে মাত মাতিব লাগে সেইটো জ্ঞান নাই আচ্ছা বাকী বেলেগ হৈ গ'ল মোৰ টপিকটো বেলেগ হ'ল মই তাহাঁতকৈ গালি পাৰিব আৰম্ভ কৰি দিলোঁ আৰু সদায় সেইফালে গুচি যায় সেইবিলাক বাদ দিয়ক তাহাঁতৰ কথা এনিৱে আজিলৈ ইমানতে এৰিছোঁ বাকী কাইলৈ আকৌ আহিম যদি কিবা কথা ক'বৰ যদি মন যায় আজি ভাবিলোঁ ঘৰত আছোঁ ঘৰত মানুহজনো নাই ভাবিলোঁ অকণমান আপোনালোকৰ লগত কথা পাতোঁ আৰু মোৰ একচুৱেলি উদ্দেশ্য আছিল সেইটোৱে যে এই যে সামাজিক মাধ্যমত বা হোৱাটছআপ গ্ৰুপবিলাকত যে আমি কিছুমান যে কথা আলোচনা কৰি থাকোঁ আমি গমেই নাপাওঁ আমি কি চিন্তা কৰি আছোঁ আমি একচুৱেলি মানে আমি বিপথে পৰিচালিত হৈ আছোঁ মানে থিংকিঙৰ ক্ষেত্ৰত আমি বহুত কিবা কিবি কথা উলিয়াই থাকোঁ কথাই আমি চৰকাৰক গালি কথাই মুখ্যমন্ত্ৰীক গালি এইবিলাক কিন্তু আমি কৰাটো উচিত নহয় প্ৰথমতে সময় দিয়ক তেওঁলোকে কি ডিচিশ্যন লয় কি কৰে চাওক আৰু মই এইখিনি কথা মই এটা একদম যিখিনি মানুহে চাই আছে মই একদম চিঅ'ৰিটি দি গ'লোঁ বৰ বেছি দুদিন মই ভাবোঁ দুদিনো নাযায় আমি কিবা নহয় কিবা এটা ভাল খবৰ পাম আপোনালোকে নিশ্চিত থাকক মোৰ মতে দেই কাৰণ যেনেকুৱা ধৰণৰ যোৱাকালি যিটো মানে লাইভ দিছে মই তাত গম পাইছোঁ যে এইটো বস্তুটো একদম বেলেগ ধৰণে লাগি যাব লাগিলে অসম পুলিচে নহয় ভাৰতবৰ্ষৰ বেলেগ মানে ষ্টেটৰ বেলেগ থানাৰ পুলিচবিলাককো লগাই দিব কাৰণ এইজন মুখ্যমন্ত্ৰী বেলেগ ধৰণৰ মুখ্যমন্ত্ৰী বিৰাট ইগ' থকা মানুহ চব চাই থাকে কিন্তু সহ্য নহয় মানুহটোৰ কালি লাইভটোত চাব মানুহটো ৰঙা হৈ আছে দুজন মানে কমেণ্ট কৰিছে না ৰঙা হৈ আছে এলাহেলা বস্তু নহয় এইটো গতিকে সেইকাৰণে আমি তাৰমানে তেওঁলোকক একচুৱেলি ভৰসা কৰাটো দৰকাৰ কিছু সময়ৰ কাৰণে গতিকে কিছুমান বস্তু আমি মানে বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে কথাই সেইটোৱে মোৰ উদ্দেশ্য সেইটোৱে আছিলে মই উদাহৰণটো সেইটো দিলোঁ নহয় মই ক'লোৱে দেখোন একবাৰ যিহেতু এনেকৈ চিজাৰ এটেক হওঁতে সেই মাননীয় মুখ্যমন্ত্ৰী নিজে আনিছিলে ডিব্ৰুগড় AMCৰ পৰা গতিকে সেইজন মানুহে আৰু জুবিন গাৰ্গক লৈ কিয় গেম খেলিব সেইটো একেবাৰে মিছা কথা এইটো আপোনালোকে নাভাবিবই এনিৱে আজিলৈ এৰিছোঁ বাকী এইকেইদিন যে মই লাইভত আহি আছোঁ মই আপোনালোকৰ মানে নাম চামো ল'ব পৰা নাই দুই এজন মাজতে পঢ়িছোঁ কিন্তু কমেণ্ট কিন্তু ঢেৰ আহিছে মই সকলোৰে নাম লোৱা নাই আপোনালোকে বেয়া চেয়া নাপাব পিছত যেতিয়া সুস্থিৰ হওঁ পৰিৱেশবিলাক যেতিয়া সুস্থিৰ হ'ব যেতিয়া মেণ্টেলি যেতিয়া অকণমান শান্ত হৈ যাওঁ নহয় তেতিয়া ভালদৰে কথা চথা পাতিম চব ধৰণৰ কথা পাতিব পাৰিম তেতিয়া হাঁহি ধেমালি কৰিব পাৰিম এতিয়া তেনেকুৱা মুডো নাই গতিকে চবৰ নাম লোৱা নাই তাৰ কাৰণে বেয়া চেয়া নাপাব আৰু তাৰ কাৰণে একদম এক্সট্ৰিমলি চৰি আৰু যিখিনি মানুহে মোক চাইছে একদম থেংক ইউ আৰু কথা কওঁতে কেতিয়াবা ভুল চুল হৈ যায় কাৰণ মই এনেকুৱা নহয় যে মই কিবা একদম কাগজ পত্ৰ লৈ পেলাই মই কথা পাতি আছোঁ যে মই কিবা একদম স্ক্ৰিপ্ট এখন লৈ লৈছোঁ মোৰ তেনেকুৱা কোনো কথা নাই গতিকে কথা কওঁতে অকণমান ইফাল সিফাল হ'ব পাৰে তাৰ কাৰণে যাতে আপোনালোকে যাতে বেয়া নাপায় গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন দা